नमस्कार, आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। ढेकियाजुली के निवासी एवं दिवंगत शिक्षा गुरु प्रीतेश चंद्र देव के एकल प्रयास से वर्ष 2001 में स्थापित विवेकानंद सिस्टर निवेदिता विद्यालय के तत्वाधान में आज लगभग सुबह 11 बजे शोणितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली में छात्रों द्वारा एक विशाल सांस्कृतिक शोभा यात्रा निकाली गई। उल्लेखनीय है कि ढेकियाजुली सिस्टर निवेदिता विद्यालय की रजत जयंती वर्ष के उपलक्ष्य में आज छात्रों ने इस भव्य सांस्कृतिक शोभा यात्रा का आयोजन किया। उक्त शोभा यात्रा का शुभारंभ ढेकियाजुली उच्चतर माध्यमिक विद्यालय की प्रधानाचार्य जूरी ओझा ने किया। इस सांस्कृतिक शोभा यात्रा में विवेकानंद सिस्टर निवेदिता विद्यालय के प्रधानाचार्य अभिजीत घोष, विद्यालय प्रबंधन समिति के अध्यक्ष अवधेश घोष, कार्यकारी अध्यक्ष सचिंद्र वैश्य, विशिष्ट समाज सेवी रोहिणी केवट, ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के शिक्षक अक्षय लहकर सहित कई विद्यालयों के छात्र छात्राएं तथा अभिभावकों ने भाग लिया। आज ढेकियाजुली नगर के मैं उपस्थित आसो ढेकियाजुली सहर माझमजियात। आज ढेकियाजुली सहर विवेकानंद विद्यालय इंग्लिश मीडियम स्कूल 2001 सनत जन्मग्रहण करिছিল। यार सत्ताधिकारी स्वर्गीय प्रीतेश चंद्र दे आज विद्यालयखने 25 बছৰ गरकिले। आज सिल्भार जुबली अनुष्ठान आज ये सांस्कृतिक रैली ओलाइছে। ইয়াত বিভিন্ন বিদ্যালয়ৰ পৰা জয়েন কৰিছে। জুবিন গাৰ্গৰ প্ৰতিছবিৰে তেওঁলোকে মানে শ্ৰদ্ধা জনাইছে। বিহুৰ প্ৰতিছবি ওলাইছে, সত্ৰীয়া ওলাইছে আৰু 2000 মানে প্ৰথম বৰ্ষৰ মেট্ৰিক আছিল 14 বৰ্ষৰ পৰা আজি যোৱা বছৰলৈকে আজি এই বিদ্যালয়ত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। মোৰ লগত এই অনুষ্ঠানৰ সভাপতি অনুষ্ঠিত আছে সদেশ চন্দ্ৰ ঘোষ। আৰু এই বিদ্যালয়খনৰ এটা গৌৰৱময় দিন, মানে গৌৰৱ যে এই বিদ্যালয়ৰ পৰাই মানে ডিষ্টিংশ্যন পাই 14 চনৰ 15 চনৰ 15 বৰ্ষৰ ছাত্ৰ শুভঙ্কৰ হুৰে ইয়াৰ পৰাই ACS পাবলৈ সক্ষম হৈছে। বৰ্তমানে অসম চৰকাৰৰ এজন ৰাজপতিত বিষয়া গৌৰৱ এই বিদ্যালয়ৰ নানা ধৰণৰ মানে ছাত্ৰ ছাত্ৰীয়ে সংস্থাপিত হৈছে। আৰু বিদ্যালয়খনে এটা ব্যতিক্ৰমী মানে অসমীয়া প্ৰতিটো অনুষ্ঠান এই বিদ্যালয়খনে পালন কৰি আহে। আমি ধন্যবাদ জনাইছোঁ। আমি এই চহৰৰে আমাৰো ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছিল। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজিৰ এই দিনত আমি খুব মানে গৌৰৱময় কৰিছোঁ যে 25 বছৰ গৰকি এখন ইংৰাজী মধ্য ইংৰাজী ইংলিছ মিডিয়ামৰ স্কুলে আজি ধুনীয়াকৈ অসমীয়া সাজপাৰ এনেকৈ আমাৰ কলা সংস্কৃতি লৈ পেলাই যি শোভাযাত্ৰা ওলাইছে বৰ গৌৰৱবোধ কৰিছোঁ। মোৰ লগত সভাপতি আছে এই কমিটিৰে আৰু বিদ্যালয়ৰ তেখেতে দুআষাৰ ক'ব। আজি আমি 2001 চনত স্থাপন হোৱা বিবেকানন্দ সিস্টার নিবেদিতা বিদ্যালয়ের 25 বছর পূর্ণ হল আর আমি রূপায়ণ জয়ন্তী পালন করে আসু। এই বিদ্যালয়ের অধ্যক্ষ প্ৰীতেশ চন্দ্র দে আর তার সহধর্মিনী ননিবালা দের তৎপরতার বিশ্ব মানবতার প্রতীক বিবেকানন্দর সিস্টার নিবেদিতার চিন্তাধারার বিদ্যালয়খন স্থাপন করেছিল। এই বিদ্যালয়খনৰ পৰা আজিলৈকে বহু ষ্টুডেণ্ট ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ACS অফিচাৰলৈ হৈছে। আজি এই শুভ সন্ধিক্ষণত এই অঞ্চলত এটা আলোড়নৰ সৃষ্টি কৰিছে। আৰু এই বিদ্যালয়ৰ চিন্তাধাৰাৰে বিভিন্ন ভাষা সংস্কৃতি জনজাতিৰে গঠন হোৱা যদিও একটু ইংৰাজী স্কুল, তথাপিও দেখা যায় যে ইংৰাজী স্কুল হলেও ইয়ার মানে অসমীয়া সংস্কৃতিক ট্রেডিশন রাখি বিদ্যালয় প্রধান অধ্যক্ষ জেকাৰ অকল বিয়োগত আমি ভাগ লৈছোঁ। মোৰ লগত খেল সভাপতি ৰোহিণী কেহতো আছে, এক্সিকিউটিভ সদস্য তেখেত আৰু খেল সভাপতি। গতিকে আমি ঢেকিয়াজুলি সমূহ যিবিলাক ছিনিয়ৰ চিটিজেন এডুকেশ্যনিষ্ট চবক মাতিছোঁ। আৰু ইয়াৰ আমাৰ 21 তাৰিখ 19 তাৰিখৰ ল'ৰা ছোৱালীৰ বাবে হ'ব আৰু 20 তাৰিখে হ'ব ষ্টুডেণ্টৰ। আৰু 21 তাৰিখে আমি মুকলি সভা পাতিছোঁ। তাত আমন্ত্ৰিত অতিথিৰ পৰা আমাৰ মাননীয় বিধায়ক মন্ত্ৰীদ্বয় উপস্থিত থাকিব বুলি কৈছে। CDCও থাকিব, চবে থাকি আমি অলপ সুন্দৰভাৱে যাতে শিক্ষামূলক বাতাবৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। আমি বিশিষ্ট সাহিত্যিকৰ পৰা তেজপুৰৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাতি আনিছোঁ। আনিম 21 তাৰিখত আহিব। তেওঁলোকে শিক্ষাৰ ওপৰত শিক্ষা চক্ৰৰ একটা কথা হৈছে। আৰু আমি ইয়াৰ আৰম্ভণিত ফাউণ্ডেশ্যন ডে আগত পালন কৰি দিলোঁ 12 জানুৱাৰীত ফাউণ্ডেশ্যন ডে। এইটো বিবেকানন্দৰ জন্মদিন আছিল। আৰু ইয়াৰ আগতে 5, 6, 7, 8, 9লৈকে ঢেকিয়াজুলি স্পৰ্টছ এছ'চিয়েশ্যনত ৰোহিণী দেৱৰ তৎপৰতাত আমাৰ খেল ধেমালিবিলাক চলিছে আৰু কালচাৰেল বিভাগৰ তৎপৰতাত কালচাৰেল কম্পিটিশ্যনবিলাক হৈ গৈছে। আজিলৈকে যিমানখিনি প্ৰগ্ৰাম কৰিবলগীয়া হয় আমি কৰিছোঁ। আশা ৰাখিছোঁ জনগণৰ মনত এটা
আলোড়ন কৰিব পাৰিম আৰু আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট যত্ন লৈ বিদ্যালয়খন সমূহ জাতি ধৰ্ম ভাষা ভাষী উপজাতিৰ সবক লৈ যাতে বিদ্যালয়খন চলিব পাৰে যদিও এইটো ইংৰাজী স্কুল তথাপিও যাতে অসমীয়া সংস্কৃতি জীয়াই থকাৰ বাবে যি প্ৰচেষ্টা যিবিলাক পালন কৰিব লাগে বিদ্যালয় পালন কৰি গৈছে এইটো এটা তৎপৰতা যে মূল অধ্যক্ষজনে আছিল এইটা তেনেকুৱা ধৰণৰ বিবেকানন্দৰ বিশ্ব মানৱতাৰ প্ৰতীক হিচাপে সিষ্টাৰ নিবেদিতা স্বাধীনতা সংগ্ৰামীৰ প্ৰতীক হিচাপে লৈ এই বিদ্যালয়খন গঢ় দিছে আৰু সেইখিনি কলমে কলমে আমি পালন কৰি গৈ আছোঁ আৰু এই চিন্তাধাৰাৰে যৎপৰোনাস্তি নাস্তি আমাৰ 500ৰ ওপৰৰ ষ্টুডেণ্ট ইয়াত এতিয়া আছে আশা ৰাখিছোঁ বিদ্যালয়খন আমি ঢেকিয়াজুলিৰ সহযোগিতা চলাই যাব পাৰিম বুলি আমাৰ সুস্থ ধাৰণা আৰু এটা ব্যতিক্ৰমী বিদ্যালয় ৰূপে গঢ় দিম বুলি এইখিনি কথাই মই জনালোঁ।